Team signature. যিহেতু এইবাৰ আপোনালোকে ডিএলএডত কৰবাত নহয় কৰবাত নিশ্চয় সিট পাব মানে গভৰ্ণমেণ্ট নাইবা প্ৰাইভেটত আপোনালোকে নিশ্চয় সিট পাব তো যেতিয়া আপোনালোকে কলেজত যাব নহয় তো কলেজত যালে আপোনালোকে গম পাব যে আমাক ডিএলএড ষ্টুডেণ্টসকলক এছাইনমেণ্ট কিমান দিয়ে বিএড আৰু ডিএলএড বুলি ক'লে আপোনালোকে মনত ৰাখিব যে এছাইনমেণ্ট ইমান দিয়ে আপোনালোকে লিখি লিখি ভাগৰি পৰিব তাৰে এটা এছাইনমেণ্ট ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ মানে আজি আমাৰ ক্লাছৰ পৰা মানে এটা এছাইনমেণ্ট আমাক দি দিছে এছাইনমেণ্ট মানে কেনেকুৱা লেসন প্লেন এখন বনাব দিছে লগতে টিএলএম প্ৰস্তুত কৰিব দিছে লগতে মাইক্ৰ টিচিঙৰ কাৰণে আমাক প্ৰস্তুত হ'ব দিছে মানে অহাকালি মই আমাৰ বেটছৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি মই ক্লাছ কৰিব লাগিব মই বুলি নহয় আমাৰ গোটেইখিনি ক্লাছ কৰিব লাগিব সো ভাবিছো এই ভিডিওটো আপোনালোকৰ আগত শ্বেয়াৰ কৰো আপোনালোকে চাই যথেষ্টখিনি ভাল পাব বা মই কি কৰিছো বা মই কেনেকৈ ক্লাছ কৰিছো আপোনালোকে চাই ভাল পাব তো ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাই থাকিব আপোনালোকে আকৌ নাহাইব মানে টেবুল আছে ঠিকে কিন্তু টেবুলত মই পঢ়িব নোৱাৰো মই সৰুৰ পৰা এটা প্ৰবলেম মই টেবুলত পঢ়িব নোৱাৰো টেবুলত পঢ়িলে মোক কাল বিষয় মই সেইভাবে নিজৰ এলুৱা স্বভাৱৰ কাৰণে ধুনীয়াকৈ গাৰুটো মই এনেকৈ ৰাখি থৈ দিও সদায় আৰু এনেকৈ মই লেখা আৰম্ভ কৰো বা লেখা কাম থাকিলে বা পঢ়া কাম থাকিলে মই এনেকৈয়ে কৰো লেসন প্ল্যান কি বনাম এতিয়ালৈকে মই ভাবিয়ে পোৱা নাই ৰব তথাপিও যিকোনো হক অলপ যেখিনি আছে মানে লেসন প্ল্যানৰ বাহিৰে মানে যিবিলাক নাম লেখা হওক বা লেভেল লেখা হওক সেইখিনি আগতে সম্পূৰ্ণ কৰি লওঁ তাৰ পিছত ভাবো লেসন প্ল্যান কি কৰিম বাজি আছে এটা আৰু এতিয়াহে মোৰ লেখা কমপ্লিট হল মানে ডিএলএড ষ্টুডেণ্ট সকলৰ কি যে কৰিব লাগে আপোনালোকে সময় আহিছে আপোনালোকে যেতিয়া সিট পাব গম পাব যে কিমান কি যে কৰিব লাগে হিচাপ নাই এই এতিয়া খাই কিনে আজৰি হলো বাচন পাতি ধুলো ধোৱাৰ পিছত আৰু লেখা কামত লাগি গলো লেখা কাম এতিয়া শেষ হৈ গল তো লেসন প্লেনত মই যিটো টপিক লৈছো সেইটো টপিক আপোনালোকক জনাই দিও যে মই আমাৰ চৌপাশৰ বজাৰৰ বিষয়ে মই এটা লেসন প্লেন ৰেডি কৰিছো আৰু কালি মই আমাৰ যিটো আমাৰ বেটছৰ ল'ৰা ছোৱালী আছে তেওঁলোকক মই শিকাম দেখিছেনে ক্লাছ আৰম্ভ আমাৰ হৈয়ে গ'ল আৰু এইটো হৈছে মই বনোৱা টিএলএম মানে আজি যিহেতু মই বজাৰৰ ওপৰত ক্লাছ কৰিম তো মই টিএলএমখন এনেকৈ প্ৰস্তুত কৰিলোঁ খুব নাৰ্ভাছ হৈ আছোঁ কি বা হয় নাজানো বাৰু বহুত ভয়ো লাগি আছে They don't have leaders and all you know. আজি তোমালোকে স্কুলত আহোঁতে কি খাই আহিছিলা তো ভাত কিহৰ পৰা আমি খাওঁ চাউলৰ পৰা
চাউল আমি ক'ৰ পৰা কিনিব পাৰোঁ? তো আজি তোমালোকক শিকাম বজাৰৰ বিষয়ে। আমাৰ ফুলপাথৰ যিবিলাক বজাৰ আছে সেইখিনি বিষয়ে আজি আলোচনা কৰিম। বজাৰ ফুৰিবলৈ তোমালোকে কি জানা? বজাৰ ফুৰিবলৈ তোমালোকে কি তোমালোকে যিবিলাক এই কলা এই ব্ৰত ক্লাছ খতম হৈ গ'ল। এতিয়া আহি পালোঁ হোষ্টেললৈ আৰু ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল আজি দিনটো। মানে ভাল লাগিল আৰু কিবা এটা ভাল লাগিল। আশা কৰিছোঁ আপোনালোকে এনজয় কৰিলে এই ভিডিঅ'টো চাই। মানে আজি নাইবা কালি হয়তো আপোনালোকৰো প্ৰয়োজন হ'ব, হয়নে নহয়? মাইক্ৰ' টিচিং কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, এটা আপোনালোকে আগতীয়াকৈ গম পালে আপোনালোকৰ ভাল আৰু, হয়নে নহয়? তো এইখিনি আছিল। কেতিয়াবা যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্স খোলা আছে, আপোনালোকে জনাব পাৰে। লগতে DLED সম্বন্ধে যদি কিবা আপোনালোকৰ জানিব লগা কিবা কথা আছে তো কমেণ্ট বক্সত আপোনালোকে জনাই দিব। তো আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।